নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ক্ষমতাৰ যুঁজত এতিয়া বিধ্বস্ত হৈ পৰিছে তিনিচুকীয়া পৌৰসভা ক্ষমতাৰ অৰিয়াৰিত এতিয়া স্তব্ধ হৈ পৰিছে তিনিচুকীয়া পৌৰসভাৰ উন্নয়ন ইতিমধ্যে দুটা ভাগত বিভক্ত হৈছে তিনিচুকীয়া পৌৰসভা পৌৰপতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে প্ৰায় 8 গৰাকীকৈ ৱাৰ্ড সদস্যই ইতিমধ্যে পৌৰপতিৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰি তেওঁলোক উপস্থিত নহল পৌৰসভাই আয়োজন কৰা সভাত এক প্ৰকাৰ বিসম্বাদ দেখিবলৈ পোৱা গৈছে তিনিচুকীয়া পৌৰসভাত ক্ষমতাৰ যুঁজত এইবাৰ তিনিচুকীয়া পৌৰসভাৰ স্তব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ উন্নয়ন হেগতীয়া তথ্য অনুসৰি তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিয়ে ভয়ংকৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলিছে কেইবাগৰাকী ৱাৰ্ড সদস্যই সবিশেষ এই মুহূৰ্তত এনিটক দৰ্শকৰ বাবে লৈ আহিছো আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ ক্ষমতাৰ যুঁজত এতিয়া বিধ্বস্ত তিনিচুকীয়া পৌৰসভা পৌৰপতিৰ বিৰুদ্ধে ৱাৰ্ড সদস্যৰ ভয়ংকৰ অভিযোগ বিজেপিৰ নেতৃত্বত থকা তিনিচুকীয়া পৌৰসভাত এতিয়া এক প্ৰকাৰৰ অৰাজকতা দেখিবলৈ পোৱা গৈছে নিজৰ মই মতালিৰে কাম কৰে পৌৰপতিয়ে ক্ষমতাৰ যুঁজত দুটা ভাগত বিভক্ত হৈছে পৌৰসভা পৌৰপতিৰ নেতৃত্বত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে পৌৰসভাৰ প্ৰধান সদস্য হিচাপে আছে সৰ্বানন্দ সোণোৱাল কিন্তু এই বিতৰ্কক লৈ মৌন সৰ্বানন্দ সোণোৱাল আৰু একে সময়তে তিনিচুকীয়াৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণো বিজেপিৰ ক্ষমতা ৰাজনীতিত এতিয়া স্তব্ধ হৈ পৰিছে তিনিচুকীয়াৰ উন্নয়ন কিন্তু পৌৰসভাক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে চৰকাৰ শেহতীয়া ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীৰ ৰাজ্যিক উপসভাপতি মনোজ ধানোৱাৰেও আমি জনাইছো খুবেই গুৰুত্বপূৰ্ণ খবৰ এতিয়া তিনিচুকীয়াত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে পৌৰসভাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে একাংশ ৱাৰ্ড সদস্যই প্ৰায় 8জনকৈ ৱাৰ্ড সদস্যই পৌৰপতিৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শেহতীয়া সভাত অংশগ্ৰহণ নকৰিলে ইতিমধ্যে বিজেপিৰ নেতৃত্বত থকা তিনিচুকীয়া পৌৰসভাত এক প্ৰকাৰ অৰাজকতাৰ সৃষ্টি হৈছে নিজৰ মই মতালিৰে পৌৰপতিয়ে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে যাৰ বাবে দুটা ভাগত বিভক্ত হৈছে পৌৰসভা আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ অসমৰ ৰাজ্যিক উপসভাপতি মনোজ ধানোৱাৰে ইতিমধ্যে আপ অসমৰ ৰাজ্যিক উপসভাপতিগৰাকীৰ ফালৰ পৰা দুৰ্নীতি বন্ধ কৰি ৰাইজৰ উন্নয়ন কৰিবলৈ দাবী জনাইছে পৌৰসভা তেওঁৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো ইয়াৰ পাছতে আমি মন্তব্য শুনাম যিসকল পৌৰসভাৰ ৱাৰ্ড সদস্যই অংশগ্ৰহণ নকৰে তেওঁলোকে এইবিলাক সংবাদমেল সম্বোধন কৰিছিল তেওঁলোকৰ মন্তব্য শুনাম প্ৰথমে আমি আপ অসমৰ ৰাজ্যিক উপসভাপতি মনোজ ধানোৱাৰৰ মন্তব্য আগবঢ়াইছো তিনিচুকীয়া মিউনিচিপালিটি বোৰ্ডৰ অন্তৰ্গত চলি থকা যেটো গুটবাজি যেটো দুটা গুটত ৱাৰ্ড কমিশনাৰ সমূহ দুটা গুটত যি বিভক্ত হৈ গৈছে আৰু তেওঁলোকৰ মাজত যেটো দন কাজিয়া আমি দেখিবলৈ পাই আছো তিনিচুকীয়াবাসী ৰাইজ তথা আমি যথেষ্ট চিন্তিত হৈছো স্বয়ং যি 15টা বিজেপি ৱাৰ্ড কমিশনাৰ 15টাৰ ভিতৰত গোটেই 15টাই বিজেপিৰ ৱাৰ্ড কমিশনাৰ প্ৰথমতে 14টা ৱাৰ্ড কমিশনাৰ আছিল বিজেপিৰ আৰু এটা আম আদমি পাৰ্টিৰ আছিল সেই আম আদমি পাৰ্টিৰ জনকো বিজেপিয়ে নিজৰ লগত লৈ গৈ 15টাই বিজেপি ৱাৰ্ড কমিশনাৰৰ দল এটা গোটেই মিউনিচিপালিটি বোৰ্ডখন চলাই আছে কিন্তু দুৰ্ভাগ্যজনক কথা এতিয়া এইটো হৈছে যে 15টা ৱাৰ্ড কমিশনাৰক লগত লৈ আজি সম্পূৰ্ণৰূপে এই মিউনিচিপালিটি বোৰ্ডখন বিফল হৈছে এই পৰ্যায় পাইছে গৈ যে 7জনকে ৱাৰ্ড কমিশনাৰ তিনিচুকীয়া মিউনিচিপালিটি বোৰ্ডৰ 7জনকে ৱাৰ্ড কমিশনাৰ মুকলিকে আহি প্ৰেছ কনফাৰেন্স কৰে আৰু তাৰে মাজত এগৰাকী হল যি ভাইস চেয়াৰম্যান এই 7জন ৱাৰ্ড কমিশনাৰে আমাৰ চেয়াৰম্যান তিনিচুকীয়া মিউনিচিপালিটি বোৰ্ডৰ চেয়াৰম্যানৰ বিৰুদ্ধে তেওঁলোকে কিছু আৰোপ তেওঁলোকে ৰাইজৰ ওচৰত দাঙি ধৰে আৰু কেনে ধৰণৰ আৰোপ তেওঁলোকৰ মতে যে যেটো মিউনিচিপালিটি বোৰ্ড আছে মিউনিচিপালিটি বোৰ্ডৰ যি মিটিং
সেয়া কোনো নীতি নিয়ম পালন নকৰাকৈ বোৰ্ডৰ মিটিং আয়োজন কৰা হৈ আছে আৰু মিউনিচিপালিটি বোৰ্ডে লোৱা সিদ্ধান্তসমূহ ৰূপায়ণ নকৰাৰ চেয়াৰমেনজনৰ ওপৰত এটা গভীৰ এলিগেশ্যন তেওঁলোকে দাঙি ধৰিছে আৰু এই এলিগেশ্যন আমি দাঙা নাই, ৰাইজে কোৱা নাই, কিন্তু স্বয়ং বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ 7জন ৱাৰ্ড কমিশ্যনাৰে গৈ প্ৰেছ মিটত কৈ আছে। বৰ চিন্তাৰ বিষয় হৈছে এইটো, ৰাইজ চিন্তাৰ বিষয় হৈছে। আৰু তাতকৈও ডাঙৰ কথাটো হৈছে তেওঁলোকে আকৌ এনেকুৱাও আৰোপ কিছুমান তাতে তেওঁলোকে দাঙি ধৰিছে যে যি টেণ্ডাৰসমূহ তাতে দিয়া হৈ আছে সেই টেণ্ডাৰসমূহৰ কোনো ধৰণৰ নীতি নিয়ম পালন নকৰাকৈ টেণ্ডাৰ ঠিকাদাৰসমূহক দিয়া হৈছে আৰু টেণ্ডাৰসমূহ ক'ত দিয়া হৈছে? এটা হোৱাটছআপ গ্ৰুপত য'ত চেয়াৰমেন আছে আৰু ঠিকাদাৰসমূহ আছে আৰু ইঞ্জিনিয়াৰ আছে, সেই হোৱাটছআপ গ্ৰুপতে ৰেট কোড কৰা হয়, সেই হোৱাটছআপ গ্ৰুপতেই ৱৰ্ক অৰ্ডাৰ দিয়া হৈ আছে আৰু সেই হোৱাটছআপ গ্ৰুপৰ মতে কাম হৈ আছে। যদি এইটো কথা সঁচা হয়, মই ভাবিছোঁ যে তিনিচুকীয়াবাসী ৰাইজৰ কাৰণে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কোনো হ'ব নোৱাৰে। কাৰণ তিনিচুকীয়া চহৰৰ নাগৰিকে গোটেই 15টা ৱাৰ্ড মেম্বাৰ, ৱাৰ্ড কমিশ্যনাৰ বিজেপি দলক দিলে যাতে তিনিচুকীয়া চহৰখনৰ আটাইতকৈ ভাল কাম হয়। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈ আছে যে আটাইতকৈ বেয়া কাম এই 15টা ৱাৰ্ড কমিশ্যনাৰসমূহে লগ লাগি বা চেয়াৰমেনে অকলে বেলেগ ধৰণৰ কিছুমান নীতি নিয়ম পালন নকৰাকৈ তেওঁলোকে মিউনিচিপালিটিখন চলাই আছে। আৰু সেইটো কাৰণে আমি বিভিন্ন ৰকমৰ দুৰ্নীতি, কৰাপশ্যন ইত্যাদি এই মিউনিচিপালিটি বোৰ্ডত আমি দেখা পাই আছোঁ। কিন্তু আচৰিত কথা হৈছে যে স্বয়ং এজন মন্ত্ৰী মহোদয় এই বোৰ্ডৰ সদস্য, এজন সাংসদ, কেবিনেট চেণ্ট্ৰেল মিনিষ্টাৰ তেখেতো এই বোৰ্ডৰ সদস্য। কিন্তু এখেতলোকৰ দৰে প্ৰতাপী নেতা থকা স্বত্তেও মিউনিচিপালিটি বোৰ্ডখনৰ সদস্যসকলক আস্থাত ল'ব পৰা নাই, মিউনিচিপালিটি বোৰ্ডত লোৱা সিদ্ধান্তসমূহ ৰূপায়ণ কৰিব পৰা নাই আৰু ৰাইজক সকাহ দিব পৰা নাই। এইটোতো মই ভাবিছোঁ এটা চৰম ব্যৰ্থতা আৰু এই চৰম ব্যৰ্থতা ৰাইজক কিন্তু হতাশ কৰিছে। আৰু আগন্তুক দিনত মই ভাবিছোঁ ৰাইজক মই অনুৰোধ জনাইছোঁ যে এই মিউনিচিপালিটি বোৰ্ডে আমাক যি ধৰণে অত্যাচাৰ কৰি আছে ইয়াৰ বিৰুদ্ধে কিন্তু ৰাইজ সজাগ হ'ব লাগিব আৰু আগন্তুক দিনত ইয়াৰ বিকল্প কি হ'ব পাৰে ৰাইজে চিন্তা কৰিব লাগিব নিশ্চিতভাৱে। আমিও য'ত প্ৰয়োজন আছে ৰাইজৰ হকে মাত মাতিম, ৰাইজক আমি লগ দিম। এয়াই এই ভিডিঅ'ৰ জৰিয়তে আমি কথাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। ধন্যবাদ। জুন তাৰিখে তিনিচুকীয়া পৌৰসভাৰ যিখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল, এই সাধাৰণ সভাখনত আমি কেইগৰাকীমান ৱাৰ্ড সদস্যই আমি উপস্থিত থাকিব নোৱাৰাৰ কাৰণ আমি জনাবৰ কাৰণে আজি এই সংবাদমেলখন আয়োজন কৰিছিলোঁ। লগতে এই সংবাদমেলখন অনুষ্ঠিত কৰাৰ কথা বা আমি বোৰ্ড সভাত অনুপস্থিত থকাৰ কাৰণ, লগতে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিয়ে আমাৰ অনুপস্থিত থকা ৱাৰ্ড সদস্যসকলৰ বিৰুদ্ধে তেখেতে যিটো বিষাদগাৰ প্ৰকাশ কৰি জনমানসক যি হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে যিটো পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি এই প্ৰেছ মিট দিবলগীয়া এটা পৰিস্থিতি লৈ আমাক আজি ঠেলি দিলে, যিটো আমি আমাৰ কাম্য নাছিল। গতিকে এই কথাখিনি স্পষ্টভাৱে আমি উত্তৰ দিছোঁ যে বোৰ্ড মিটিংখনত আমি কিয় অনুপস্থিত থাকিলোঁ, যে 18 জুন তাৰিখে অনুষ্ঠিত হ'বলগীয়া এইখন সাধাৰণ সভা 7 জুন তাৰিখে এই মিটিংখনৰ কাৰণে নিমন্ত্ৰণী পত্ৰ ইছ্যু হৈছে আৰু 18 জুনৰ মিটিংখন পষ্টপন কৰিছে। 18 জুনৰ মিটিংখন 21 জুন তাৰিখে পষ্টপন কৰি আৰু পুনৰ পষ্টপন কৰি আকৌ 22 জুন তাৰিখে 11টা বজাত অনুষ্ঠিত কৰিছে আৰু 11টা বজাৰ পৰিৱৰ্তে 22 জুন তাৰিখে পুনৰ 9টা বজালৈকে আগুৱাই আনিছে। গতিকে এনেধৰণৰ প্ৰেক্টিচ তিনিচুকীয়া পৌৰসভাৰ এজন পৰৱৰ্তী নেতৃত্বত পূৰ্বেও কেইবাবাৰো এনেধৰণে হৈছে। গতিকে আমি বোৰ্ড মিটিংখন
আমি অনুপস্থিত থকাৰ আমি এই প্ৰতিবাদ কৰাৰ আমাৰ কাৰণটো হ'ল যে বিভিন্ন সময়ত বোৰ্ড মিটিংবিলাকত লোৱা সিদ্ধান্তবিলাক সময়মতে কাৰ্যকৰী নহয় আৰু লগতে বহু এনেকুৱা ধৰণৰ পদক্ষেপ যিটো বোৰ্ড মিটিঙত সিদ্ধান্ত নোহোৱাকৈও বহুত পদক্ষেপ ইতিমধ্যে কাৰ্যকৰী হৈ আছে গতিকে এই ঘটনাবিলাকৰ আমি যাতে পুনৰাবৃত্তি নহওক তাৰ কাৰণে আমি কেইজনমান সদস্য আমি প্ৰতিবাদ স্বৰূপত আমি সেইদিনাখনৰ বোৰ্ড সভাখন আমি এৰাই চলিলোঁ লগতে পৌৰপতিগৰাকীয়ে আমাৰ কেইজনমান ৱাৰ্ড সদস্যক তেখেতে যিটো জনমতৰ সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে যেনেধৰণৰ কিছুমান মন্তব্য প্ৰকাশ কৰিছে যে তিনিচুকীয়াবাসী ৰাইজক আমি বোৰ্ড মিটিঙলৈ নগৈ বিভিন্ন ধৰণৰ গঠনমূলক পৰামৰ্শ নিদি আমি তিনিচুকীয়াবাসী ৰাইজক অন্ধকাৰত ৰাখিব বিচাৰিছোঁ গতিকে এই কথাটো তিনিচুকীয়াবাসী ৰাইজক আমি অন্ধকাৰত ঠেলিছোঁ নাই তেখেতে তিনিচুকীয়াবাসী ৰাইজক অন্ধকাৰ মুখলৈ ঠেলি নিবলৈ আগবাঢ়িছে গতিকে এই ঘটনাবিলাকৰ আমি প্ৰতিবাদ বিচাৰোঁ সময়মতে যদি তিনিচুকীয়াৰ ৰাজহুৱা স্বাৰ্থজড়িত উন্নয়নৰ বিষয়বিলাক যদি সমাধান নহয় বা পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে এই বিষয়বিলাক নিশ্চয় আমি আপত্তি কৰিব লাগিব কাৰণ আমি এগৰাকী নিৰ্বাচিত প্ৰতিনিধি হিচাপত এগৰাকী চেয়াৰমেনে তেখেতৰ একনায়কত্ববাদ বজাই ৰাখি পিনে তেখেতে গ্ৰহণ কৰা পদক্ষেপবিলাক নিশ্চয় আমি আপত্তি কৰিব লাগিব আৰু লগতে তেখেতে কৈছে যে আমি তিনিচুকীয়া চহৰখনৰ আমি উন্নয়নৰ কথা চিন্তা নকৰোঁ তিনিচুকীয়া চহৰখনৰ উন্নয়নৰ স্বাৰ্থত আমি পূৰ্বে অনুষ্ঠিত হোৱা বিভিন্ন আলোচনাবিলাকত আমি বিভিন্ন আমাৰ যিখন কাৰ্যবিৱৰণী আছে যিবিলাক সিদ্ধান্তবিলাক বহি আছে সেই সিদ্ধান্ত বহীবিলাক চালে আপোনালোকে গম পাব যে আমাৰ ৱাৰ্ড সদস্যসকলে কেনেধৰণৰ বহুমূলীয়া পৰামৰ্শবিলাক আগবঢ়াইছে কিন্তু সেই বহুমূলীয়া পৰামৰ্শবিলাক তিনিচুকীয়া চহৰবাসী ৰাইজৰ স্বাৰ্থত যিবিলাক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্তবিলাক কাৰ্যকৰী নকৰাটোত আজি তেখেতে আমাক কৈছে যে আমি তিনিচুকীয়া চহৰখনৰ উন্নয়নৰ কথা চিন্তা কৰোঁ আচলতে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিগৰাকীয়ে তিনিচুকীয়া উন্নয়নৰ কথা চিন্তা নকৰি তেখেতে আজি তেখেতে তিনিচুকীয়া ৰাইজক আজি সম্পূৰ্ণ বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে আৰু ৱাৰ্ড সদস্যসকলক তেখেতে ৰাইজৰ ওচৰত সম্পূৰ্ণ মানে সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে প্ৰচেষ্টাত লিপ্ত হৈছে গতিকে এই ঘটনাবিলাকৰ আমি সম্পূৰ্ণ নিন্দা জনাইছোঁ আৰু লগতে তেখেতে কৈছে যে আমি যে তিনিচুকীয়া চহৰখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজত আমি সহযোগিতা আগবঢ়াওঁ আমি প্ৰতিটো ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ বিচাৰোঁ আজি পৌৰসভাই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপবিলাক আমি 11 মাৰ্চত আমাক খবৰ দিয়ে ইভেন তিনিচুকীয়া যি বা বিভিন্ন ধৰণৰ উন্নয়ন মানে ভাল যিবিলাক আমাৰ দৃষ্টান্ত মানে ভাল পৌৰসভাই লোৱা পদক্ষেপ যিবিলাক আছে সেইবিলাক পৌৰসভাত আমাক ৱাৰ্ড কমিশ্যনাৰ বহুতক এই সহযোগিতা আগবঢ়াবৰ কাৰণে সুযোগে প্ৰদান নকৰে গতিকে তেনেধৰণৰ অসন্তুষ্টিবিলাক আমি প্ৰকাশ কৰি আহিছোঁ আৰু এই অসন্তুষ্টিবিলাক যাতে সমাধান হয় আৰু আমি দেখুৱাই দিয়া পদক্ষেপবিলাক যাতে সোনকালে কাৰ্যকৰী হয় গতিকে তেনে দিশত যাতে সভাপতিয়ে যাতে গুৰুত্ব দিয়ে গতিকে এটা প্ৰতিবাদ হিচাপত আমি সেইদিনাখন সভাখন আমি এৰাই চলিছোঁ মানে মই এটা কথা জানো আমাৰ একনায়কত্ববাদেই হ'ব তেখেতে যদি ৱাৰ্ড সদস্যসকলে তেখেতক আজি নিৰ্বাচিত কৰিছে গতিকে ৱাৰ্ড সদস্যসকলৰ যদি লগত লৈ পিনে কাম কৰা মানসিকতা যদি তেখেতৰ নাই তেখেতে কেনেগৰাকী তেখেত মানসিকতাৰ মানুহ তিনিচুকীয়া ৰাইজে ইতিমধ্যে গম পায় আৰু আমি বিচাৰিছোঁ যে তিনিচুকীয়া ৰাইজে যিবিলাক আমাৰ কাৰ্যালয়ৰ যোগেদি যিবিলাক হাৰাশাস্তিৰ সন্মুখীন হৈ আছে সেই হাৰাশাস্তি হোৱা ৰাইজৰ দুখ দুৰ্দশাবিলাক কম কৰিবৰ কাৰণে আমি পৌৰসভাই পদক্ষেপবিলাক গ্ৰহণ কৰিব লাগে তিনিচুকীয়া যান জঁটৰ সমস্যা হৈছে বিভিন্ন নলা নৰ্দমাৰ যি দীৰ্ঘস্থায়ী সমস্যাবিলাক আজিলৈকে সমাধান হোৱা নাই গতিকে এই বিষয়বিলাকত যদি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যদি তেখেতৰ যদি মানসিকতা আৰু আন্তৰিকতাটো যদি নাথাকে তেতিয়াহ'লে আমি নিশ্চয় আমি সেই মানসিকতাৰ লগত আমি একাত্ম হ'ব নোৱাৰোঁ সেইকাৰণে হয়তো আমাৰ নীতিগতভাৱে আমাৰ পাৰ্থক্য আহিছে গতিকে আমি তেখেতৰ প্ৰতি আমি আমাৰ নিজৰ বিষাদৰে প্ৰকাশ কৰিছোঁ লগতে আৰু এটা সুধিম যিহেতু কেইজনমান কিন্তু তেখেতৰ লগতে আছে এই মুহূৰ্তলৈকে যিহেতু ৱাৰ্ড মেম্বাৰ একেলগে নাই এই বিষয়টো হ'ল যে আমাৰ সম্পূৰ্ণ নীতিগত কাৰণ আমি সম্পূৰ্ণ আমি ছিষ্টেমৰ যিবিলাক সুৰুঙা আছে এই সুৰুঙাবিলাক আমি আঙুলিয়াই দিছোঁ যাতে ছিষ্টেমৰ সুৰুঙাবিলাক যাতে বন্ধ হয় যিবিলাক সুৰুঙাৰ দি আমাৰ কামবিলাক নহয় গতিকে সেই আমি ছিষ্টেমৰ এগেইনষ্টত আমি কথাবিলাক আমি আঙুলিয়াই দিছোঁ ইয়াত এই বিষয়টো উত্থাপন কৰিবলৈ যাওঁতে কেইজন ৱাৰ্ড সদস্যই বিষয়টো উত্থাপন কৰিছে সেইটো আমাৰ উন্নয়ন এই বিষয়ত তিনিচুকীয়া উন্নয়নৰ ক্ষেত্ৰত যিখিনি বিষয় উত্থাপন কৰিছোঁ কেইজন মানে সংখ্যাৰ ফালৰ পৰা এইটো বস্তু গুৰুত্বপূৰ্ণ নহয় যুক্তিপূৰ্ণ কথাত বিজ্ঞানসন্মতভাৱে তিনিচুকীয়া উন্নয়ন কেনেধৰণে কৰিব পাৰি এই বিষয়বিলাক উত্থাপনৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব পাৰোঁ আমি সেই প্ৰচেষ্টাহে আমি অব্যাহত ৰাখিছোঁ এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।